Hello, my dear student. Welcome to biology. So, we are discussing chapter 1 reproduction in organism. And in this chapter 1, we came to know that how organism increases their number, and the process by which they increase their number we have said reproduction. Then we have seen different types of reproduction that have been found within the organism. So, two types of reproduction we have discussed: asexual reproduction and sexual reproduction. Okay, so my dear student, আমি প্ৰথম চেপ্টাৰ 1ত জীৱৰ প্ৰজননৰ বিষয়ে আলোচনা কৰিলোঁ। আমি গম পালোঁ যে জীৱই নিজৰ সংখ্যা কিদৰে বৃদ্ধি কৰে আৰু বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া হৈছে প্ৰজনন। আৰু প্ৰজনন আমি দুই প্ৰকাৰ আলোচনা কৰিলোঁ: অযৌন প্ৰজনন আৰু যৌন প্ৰজনন। তাৰপাছত আমি পঢ়িলোঁ যে অযৌন প্ৰজননৰ দ্বাৰা বা এসেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ দ্বাৰা অৰ্গেনিজমে কিদৰে নিজৰ সংখ্যা বৃদ্ধি কৰে, কোন কোন অৰ্গেনিজম বা জীৱই নিজৰ সংখ্যা বৃদ্ধি কৰিব পাৰে এসেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ দ্বাৰা। তাৰপাছত আমি চালোঁ যে যৌন প্ৰজনন বা সেক্সুৱেল ৰিপ্ৰডাকশ্যন কি ধৰণৰ অৰ্গেনিজমে দেখাব পাৰে। তাৰপাছত আমি চালোঁ যে যৌন প্ৰজনন সেক্সুৱেল ৰিপ্ৰডাকশ্যন হৈছে এটি লং আৰু কমপ্লেক্স প্ৰচেছ, আৰু কিদৰে সংগঠিত হয় আৰু তাৰ এটা এৰেঞ্জমেণ্টো আমি চালোঁ, আৰু বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া কিদৰে সজ্জিত হৈ আছে এই যৌন প্ৰজননত সেইটো আমি চালোঁ। এতিয়া মাই ডিয়াৰ ষ্টুডেণ্ট, এতিয়া ভাবাচোন আমি যৌন প্ৰজনন বা সেক্সুৱেল ৰিপ্ৰডাকশ্যনত আমি পঢ়িলোঁ যে সেক্সুৱেল ৰিপ্ৰডাকশ্যন হৈছে এনে এটি প্ৰক্ৰিয়া বা প্ৰচেছ য'ত কি হ'ব মেল গেমেট আৰু ফিমেল গেমেট। অ'কে, চ' মেল গেমেট আৰু ফিমেল গেমেট। অ'কে, চ' মেল গেমেট ফৰ এক্সাম্পল স্পাম এণ্ড ফিমেল গেমেট উই কেন চে এগ চেল। অ'কে, চ' বোথ অফ দেম ফিউজ টুগেডাৰ। দুটাৰ মিলনৰ ফলতে কি হৈছে, জাইগট উৎপন্ন হৈছে, আৰু জাইগট উৎপন্ন হোৱাকে আমি ফাৰ্টিলাইজেশ্যন বা নিষেচন প্ৰক্ৰিয়া বুলি কৈছোঁ। এতিয়া ভাবাচোন যে যদি কেতিয়াবা এনেকুৱাও কিছুমান প্ৰক্ৰিয়া হৈ যায়, কিছুমান এক্সেপশ্যনেল কেছো থাকিব পাৰে, যেনেকুৱা ধৰি লোৱা যে এগ চেল ফাৰ্টিলাইজেশ্যন নোহোৱাকৈ নতুন এটা জীৱ যদি উৎপন্ন কৰি লয় বা গঠন কৰে, তেতিয়াহ'লে তাক আমি কি বুলি ক'ম, বা তেনেকুৱা এটা প্ৰক্ৰিয়া কি আমাৰ চাৰিওপিনে সংগঠিত হৈ থাকে, বা তেনেকুৱা বিকল্প আছে নাই? Okay, so these are some there are some of the organism, okay, we may say in invertebrate or lower organism we may find that type of process. Clear? So these organisms are showing sexual reproduction, but they have egg cell or female reproductive cell, but fertilization does not occur. Clear? So today we will discuss on such a process. Name of the process is parthenogenesis, অনিষেচিত জনন. Okay, now let us see what is parthenogenesis. অনিষেচিত জনন বা অনিষেচিত জনন actually কি হয়? Okay, so the process in which the female gamete undergoes development to form new organism without fertilization is called parthenogenesis. So what is parthenogenesis? Parthenogenesis is the process in which female gamete undergoes development to form a new organism. But here in this process fertilization will not take place. So after that formation of female gamete will undergo development, and after that development directly a new individual will develop, and if this takes place anywhere, then we'll call that process parthenogenesis. Okay,
So অনিষেচিত জনন প্ৰক্ৰিয়াটো কি হয় যি প্ৰক্ৰিয়াৰ দ্বাৰা কিছুমান জীৱই অনিষেচিত ডিম্বাণুৰ পৰা নতুন জীৱৰ সৃষ্টি কৰে তাকে অনিষেচিত জনন বুলি কোৱা হয় ওকে সো নিষেচন নোহোৱাকৈ যদি কোনো ডিম্বাণুৰ পৰা নতুন এটা জীৱ গঠন হয় তেতিয়াহ'লে তাকে আমি অনিষেচিত জনন বুলি কম এই প্ৰক্ৰিয়াটোকে আমি কৈছো অনিষেচিত জনন তাৰ অৰ্থ হৈছে নিষেচন প্ৰক্ৰিয়া নহয় কিন্তু ডিম্বাণুৰ পৰা বা এক সেলৰ পৰা আমি নতুন এটা অৰ্গানিজম পাব পাৰো বা নতুন এটা জীৱ পাব পাৰো সো তাৰ কিছুমান এক্সাম্পল হৈছে ৰোটিফাৰ্স ওকে সো ৰোটিফাৰ্স হৈছে এবিধ লোৱাৰ ইনভাৰ্টিব্ৰেটস বা লোৱাৰ অৰ্গানিজম তাৰ পাছত মেল হানিবিজ মতা মৌমাখি সো হিয়তিও কি হয় হিয়তৰ উৎপন্ন কিদৰে হয় পাৰ্থেনোজেনেসিসৰ দ্বাৰা তাৰপিছত সাম লিজাৰ্ডছ এণ্ড তুৰ্কিছ বাৰ্ড কিছুমান জেঠি জাতীয় সৰীসৃপ আৰু ডাকি চৰাই সো হিয়তৰ মাজত কোনটো প্ৰক্ৰিয়া দেখা যায় পাৰ্থেনোজেনেসিস ক্লিয়াৰ Okay, so here you may see one diagram who shows that this is a diagram which shows that how the honeybee shows parthenogenesis as well as fertilization also. Now the first you see diploid female bee. Okay, দ্বিগুণিত ক্ৰমোজম সংখ্যা থকা ফিমেল বি আৰু তাৰমানে মাইকী মৌমাখি ফিমেল হানিবি হিয়তৰ মাজত কি হৈছে মিয়োসিস প্ৰক্ৰিয়া সংগঠিত হয় আৰু মিয়োসিস প্ৰক্ৰিয়াৰ দ্বাৰা এক সেল ডেভেলপ হৈছে কিন্তু এক সেল বিলাক কি হৈছে ফাৰ্টিলাইজেশন নহয় নিষেচন নোহোৱাকৈ কি কৰিছে মেল বিজ ডেভেলপ কৰিছে তাৰমানে হেপ্লয়েড মেল বি ক্লিয়াৰ সো ধৰি লোৱা যে ফিমেল honeybee number of chromosome 32 clear so 32 chromosome সংখ্যা বিলাক কি হৈছে এক সেলত কেটা থাকিব 16 because we know that meiosis is such a cell division where after the occurrence of the cell division হোৱাৰ পাছত কিমান সংখ্যক chromosome উপস্থিত থাকিব জনন কোষত single number তেতিয়ালে 32 single number কিমান হয় 16 okay so excel ত কিমান থাকিব 16 আৰু 16 এতিয়া ফাৰ্টিলাইজেশন যদি নহয় তেতিয়া হলে ফাৰ্টিলাইজেশন নোহোৱাকৈ মেল হানিবি ডেভেলপ হৈ যায় আৰু এই প্ৰসেসটোকে আমি কৈছো পাৰ্থেনোজেনেসিস আৰু তেনেকা যদি মেল ডেভেলপ হয় তেতিয়া হলে হিয়তৰ কোষত বা হিয়তৰ দেহত ক্ৰমোজমৰ সংখ্যা কোষত থকা ক্ৰমোজমৰ সংখ্যা কিমান হ'ব হ্যাপ্লয়েড নাম্বাৰ that means only 16 number of chromosome will be present in male honeybee clear so এটো হৈছে যত ফাৰ্টিলাইজেশন নহয় আৰু এই প্ৰক্ৰিয়াটোকে আমি কৈছো পাৰ্থেনোজেনেসিস কিন্তু হানিবিৰ ক্ষেত্ৰত ফাৰ্টিলাইজেশন হয় আৰু নেক্সট ডায়াগ্ৰামৰ নেক্সট সোয়া ডিপ্লয়েড ফিমেল বি ওকে তাৰমানে দ্বিগুণিত সংখ্যা থকা ক্ৰমোজমৰ স্ত্ৰী হানিবি আৰু লগত যদি পুং হানিবি বা মতা হানিবিৰ দুটা দেখুৱা হৈছে আৰু ডিপ্লয়েড ফিমেল হানিবি কি কৰিব মিয়োসিস প্ৰক্ৰিয়াৰ দ্বাৰা through the process of meiosis what happen they will develop egg cell আৰু egg cellত কিমান থাকিব 16 ক্ৰমোজম তাৰপিছত এতিয়া মেল হানিবিৰ কি হয় মিয়োসিস প্ৰক্ৰিয়া নহয় clear so no meiosis cell division as a result what happen there no meiosis cell division because of which their sperm okay will contain 16 and 16 number of chromosome as a result after fertilization what would be developed there can you see diploid female bees honeybees clear so male honeybees are developed through which process parthenogenesis whereas diploid female honeybee are developed through the process of fertilization so here what happen in case of honeybee we may see that parthenogenesis is also seen and a complete fertilization process is also seen clear I hope that with this diagram your confusion is clear সকলোৱে বুজি পালা এই ডায়াগ্ৰামটো
I think everybody have understood, সকলোৱে বুজি পালা। এবাৰ ভালকৈ চাই ল'বা যে প্ৰথম যোনটো দেখুওৱা হৈছে এইটোৱে হৈছে পাৰ্থেনোজেনেচিছ। ক্লিয়াৰ? য'ত কি হৈছে নিষেচন নোহোৱাকৈ কি হৈছে মতা মৌমাখিৰ গঠন হৈছে, আৰু মতা মৌমাখিত সদায় কি থাকিব একগুণীয় ক্ৰমজম সংখ্যা। ওকে, সো এই ডায়াগ্ৰামৰ দ্বাৰা আমি আৰু এটা কথা গম পালোঁ যে হেপ্লয়েড মেল বীজ কেনেকুৱা গঠন হয় আৰু ডিপ্লয়েড। এতিয়া ফিমেল হানিবিবিলাক ডিপ্লয়েড কিহৰ কাৰণে হৈছে আৰু হেপ্লয়েড মেল বীজ কিহৰ কাৰণে হৈছে? হেপ্লয়েড হৈছে কিহৰ কাৰণে? কিয়নো সিহঁতৰ ফাৰ্টিলাইজেশ্যন নাই হোৱা, ফিউজন নাই হোৱা দুটা। আৰু ইয়াত আমি চাইছোঁ যে ডিপ্লয়েড কিহৰ কাৰণে হৈছে? ফিউজন হৈছে। অ'কে, সো ইয়াৰ সৈতে আমাৰ চেপ্টাৰ 1 জীৱৰ প্ৰজনন ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজম শেষ হ'ল। আৰু এতিয়া আমি চাওঁ কিছুমান নোটছ। অ'কে, এটামান পইণ্ট বাকী আছে, সেইটো আমি চাই লওঁ আৰু এই শব্দবিলাক আমি জনা দৰকাৰ। দিছ ৱৰ্ডছ আৰ ইম্পৰ্টেণ্ট টু ন', চ' লেট আছ চি। চ' অন দ্য বেচিছ অফ ডেভেলপমেণ্ট অফ জাইগট এনিমেলছ are of two types. Okay, so যোজন কোষৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাণীসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। এক নম্বৰ হৈছে oviparous, ডিম্বজ। So the term oviparous you will find in different chapter about oviparous. So oviparous means the animals those lay fertilized eggs. So some fertilized eggs which are example are all birds. So all birds are known as oviparous. Why they are known as oviparous? Because they lay fertilized egg, and some may lay unfertilized eggs. So unfertilized eggs example are frogs. So frog may develop some unfertilized eggs, so they are known as oviparous. So those who lay eggs they are known as oviparous. ডিম্বজ মানে হৈছে যোনে কণী পাৰে। এতিয়া সকলোবোৰ পক্ষী, তাৰপাছত উভয়চৰৰো এটা উদাহৰণ হৈছে ভেকুলী। চ' ভেকুলী তাৰপাছত চৰাই, এই গোটেইবোৰক আমি ডিম্বজ প্ৰাণী বুলি ক'ব পাৰোঁ। নাও নাম্বাৰ 2 ইজ বিবিপৰাছ, তাৰমানে জৰায়ুজ। চ' বিবিপৰাছ মিনছ জাইগট ডেভেলপছ ইনচাইড দ্য ফিমেল বডি উইথ প্লাচেণ্টা ফৰ্মেশ্যন। অ'কে, চ' বিবিপৰাছ মানে হৈছে মাতৃদেহৰ ভিতৰতে যোজন কোষ এটা বিকশিত হৈ নতুন জীৱলৈ পৰিণত হয়। অ'কে, চ' জৰায়ুজ মানে হৈছে এনেকুৱা কিছুমান প্ৰাণী যাৰ মাতৃদেহৰ ভিতৰতে যোজন কোষবিলাক বিকশিত হৈ নতুন জীৱলৈ পৰিণত হয়। আৰু কিছুমান উদাহৰণ কেট, ডগ, অ'কে, এণ্ড human beings are also. So viviparous and oviparous. So oviparous means those who will lay egg, whereas viviparous means zygote will develop inside the body of the female. Clear? So with this our chapter 1 reproduction in organism is over. Clear? So I hope that all of you have understood the chapter and you have noted down each and every points in your copy. সকলোৱে ধুনীয়াকৈ বায়'লজি কপিত নোট ডাউন কৰিছা আৰু গোটেইখিনি পইণ্টছ বুজি পাইছা। এতিয়া আমি নেক্সট ক্লাছত চেপ্টাৰ 2 আৰম্ভ কৰিম। আৰু এতিয়া এটা কাম হৈছে যে তোমালোকে এক্সাৰচাইজ চেপ্টাৰ 1ৰ এক্সাৰচাইজ গোটেইবোৰ ভালকৈ কুৱেশ্যনবোৰ পঢ়িবা আৰু কুৱেশ্যনৰ আনচাৰ দিবলৈ ট্ৰাই কৰিবা। Clear? So with this chapter 1 is over. So thank you and have a good day.